নমস্কাৰ ফ্ৰেণ্ডসকল, ওয়েলকাম টু অসম জব ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল, এডিআৰইৰ বিষয়ে আৰু অসম পুলিচৰ ৰিজাল্টৰ বিষয়ে আমাৰ চিফ মিনিষ্টাৰ ছাৰে কি কৈছে প্ৰথমতে আপোনালোকে ভিডিঅ'টো চাই লওক। আগতে কৈ অহাৰ দৰে 10 অক্টোবৰৰ দিনাখন আমি আপোনালোকৰ হাতত যোগ্যজনৰ হাতত নিয়োগ পত্ৰ তুলি দিবলৈ প্ৰচেষ্টা কৰিম। 10 অক্টোবৰৰ দিনটোতে আমি পোষ্ট গ্ৰেজুৱেট টিচাৰ, গ্ৰেজুৱেট টিচাৰ, এলপি, এমিৰ শিক্ষক আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু এডিআৰইৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা এই আটাইসকলকে একেলগে খানাপাৰা ফিল্ডলৈ মাতি আনি আমি নিযুক্তি পত্ৰ আগবঢ়াম। মোক কোনোবাই সুধি থাকে পুলিচৰ ৰিজাল্ট কেতিয়া দিব। সকলো ৰিজাল্ট আমি এনেকে দিম যাতে আপোনালোকৰ হাতত আমি 10 অক্টোবৰৰ দিনাখন আমাৰ নিযুক্তি পত্ৰ আমি হাতত তুলি দিব পাৰোঁ। বহুতে মোক সুধিছে যে এডিআৰইৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব, পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব। মই আশা কৰোঁ অক্টোবৰ মাহত নিযুক্তি পত্ৰ দিয়াৰ পিছতেই আমি নৱেম্বৰ মাহত নিশ্চয় আকৌ চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিবলৈ সক্ষম হ'ম। তো ফ্ৰেণ্ডসকল, আপোনালোকে ভিডিঅ'টো চাই গম পাই গৈছে যে আমাৰ চিফ মিনিষ্টাৰ ছাৰে কি কৈছে। তো কেইদিনমান আগতে যিটো গ্ৰেড 3 গ্ৰেড 4 ৰিজাল্ট দিছিল, তো এতিয়া এই গ্ৰেড 3 গ্ৰেড 4ৰ ভাইভা টেষ্ট হ'ব। তো যিসকলে গ্ৰেড 3ৰ পৰীক্ষা পাছ কৰিছে সিহঁতৰ হ'ব কম্পিউটাৰ টেষ্ট পৰীক্ষা, আৰু যিসকলে ড্ৰাইভিং পৰীক্ষা যিটো পাছ কৰিছে সিহঁতৰ হ'ব ড্ৰাইভিং স্কিল টেষ্ট, আৰু যিসকলে গ্ৰেড 4ত পাছ কৰিছে সিহঁতৰ নেক্সট পৰীক্ষাটো হ'ব ভাইভা অৰেল টেষ্ট পৰীক্ষা হ'ব। তো বন্ধুবান্ধৱীসকল, এতিয়া আপোনালোকে সাজু হওক। যিসকলে গ্ৰেড 3 তাৰপিছত গ্ৰেড 4 তাৰপিছত ড্ৰাইভাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে সিহঁতৰ নেক্সট ষ্টেপটো জুন মাহৰ 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু জুলাই মাহৰ 15 তাৰিখলৈকে চলি থাকিব। তো ফ্ৰেণ্ডসকল, চিফ মিনিষ্টাৰ ছাৰে আৰু এটা কথা কৈছে যে অক্টোবৰ মাহতে এপইণ্টমেণ্ট লেটাৰ দি দিব। তো যিসকলে পৰীক্ষাত উত্তীৰ্ণ হ'ব, যিসকলে এক্সাম ভাল হ'ব সিহঁতে অক্টোবৰ মাহত 10 তাৰিখতে খানাপাৰা এটা অনুষ্ঠানত এই নিযুক্তি প্ৰক্ৰিয়া প্ৰদান কৰিব। তো বন্ধুবান্ধৱীসকল, এইটো অসম পুলিচৰো কৰিব, লগতে গ্ৰেড 3 গ্ৰেড 4 সকলোকে একেলগে মাতি এই খানাপাৰা অনুষ্ঠানত এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰিব। তো ফ্ৰেণ্ডসকল, এইটো এটা ভাল খবৰ যে গুড নিউজ আমাৰ চিফ মিনিষ্টাৰ ছাৰে যোৱাকালিয়ে ফেচবুক লাইভত সকলোকে জনাই দিছে। নেক্সট এক্সামৰ বাবে বেষ্ট অফ লাক থাকিল গ্ৰেড 3 গ্ৰেড 4 আৰু ড্ৰাইভিং স্কিল টেষ্টৰ বাবে। তো 15 জুনৰ পৰা ষ্টাৰ্ট হ'ব আৰু 15 জুলাইলৈকে চলি থাকিব। তো আপোনালোকে ভালদৰে পৰীক্ষা দিয়ক। আৰু অসম পুলিচৰতো ভিভা টেষ্ট পৰীক্ষা হৈয়ে গৈছে। তো এতিয়া অসম পুলিচৰ ৰিজাল্টৰ বাবে ৱেইট কৰক আৰু এপইণ্টমেণ্ট লেটাৰ পাব অক্টোবৰ মাহত 10 তাৰিখত। আৰু এটা ভাল খবৰ যে অক্টোবৰ মাহৰ পিছত নৱেম্বৰ মাহতে আকৌ অসম পুলিচৰ লগতে গ্ৰেড 3 গ্ৰেড 4ৰো আকৌ নতুন মানে পোষ্ট ওলাব। তো এইটোৱে আমাৰ চিফ মিনিষ্টাৰ ছাৰ এইটোও কৈছে যে অক্টোবৰ মাহৰ পিছত নৱেম্বৰ মাহতে আকৌ পুলিচৰ চাকৰি ওলাব, লগতে গ্ৰেড 3 গ্ৰেড 4ৰ নতুন বিজ্ঞাপন ওলাব। তো বন্ধুবান্ধৱীসকল, এইটো আমাৰ বাবে এটা ভাল খবৰ। যিসকলে অসম পুলিচত ভিভা টেষ্ট দিব পৰা নাই বা গ্ৰেড 3 গ্ৰেড 4 পাছ কৰা নাই, তো সিহঁতে আকৌ চেষ্টা কৰিব পাৰিব, কাৰণ আকৌ নতুন পোষ্ট আহি আছে। নৱেম্বৰ মাহত নতুন এডভাৰ্টাইজমেণ্ট ওলাই আছে। তো এতিয়াৰ পৰাই চেষ্টা কৰক যাতে চাকৰিটো ল'ব পাৰে ইয়াৰ পিছৰ বছৰ। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব।